ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ ওপৰ পানবাৰী গাঁৱৰ এগৰাকী কিশোৰী বিগত 4 দিন ধৰি নিৰুদ্দেশ হৈ আছে। নিৰুদ্দিষ্ট কিশোৰীগৰাকীৰ সন্ধান বিচাৰি ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে দেওবাৰে দিনৰ 12 বজাত ঢেকিয়াজুলিত সংবাদ মাধ্যমৰ কাষ চাপিলে কিশোৰীগৰাকীৰ পিতৃ-মাতৃ। উল্লেখ্য যে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ ওপৰ পানবাৰী গাঁৱৰ বাসিন্দা প্ৰতাপ চন্দ্ৰ বড়ো আৰু প্ৰণীতা বড়োৰ একমাত্ৰ কন্যা পূজা বড়ো বিগত 4 দিন পূৰ্বে নিজ ঘৰৰ পৰাই নিৰুদ্দেশ হয়। ইয়াৰ পিছতে পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ লগতে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছিল যদিও বৰ্তমানলৈকে কিশোৰীগৰাকীৰ কোনো সন্ধান পোৱা নাই। যদি কোনো সদাশয় লোকে কিশোৰীগৰাকীক ক'ৰবাত দেখিবলৈ পায় তেন্তে ঢেকিয়াজুলি আৰক্ষী থানাত নাইবা তেখেতলোকৰ লগত যোগাযোগ কৰিবলৈ আজি অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। হয়, মোৰ ছোৱালী পূজা বড়ো অৰ্চলা স্কুলত পঢ়ে, ক্লাছ 10ত। অহাকালি এক্সাম আছে। মোৰ ঘৰ হ'ল ওপৰ পানবাৰী, ঢেকিয়াজুলি ওপৰ পানবাৰী। মোৰ নাম প্ৰণীতা বড়ো। প্ৰতাপ চন্দ্ৰ বড়ো আমাৰ একমাত্ৰ ছোৱালী। তাই আজি 19 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। আজি 3 দিন হ'বলৈ হ'ল। প্ৰশাসনক জনাইছোঁ, সংগঠনক জনাইছোঁ, কিন্তু কোনো প্ৰকাৰে আমি পোৱা নাই তাইৰ বিষয়ে। গতিকে সংসূত্ৰ পোৱা নাই। গতিকে তাই ক'ত আছে, কি আছে, প্ৰশাসনেও সহায় কৰক, সকলো চৰকাৰেও সহায় কৰক, তাইক ধ্যান দিয়ক। তাই কম বয়সীয়া ছোৱালী, 15 বছৰ হৈছে তাই। গতিকে আপোনালোকে সকলোৱে যোগাযোগ কৰে আমাৰ লগত, প্ৰশাসনে কৰক, মোৰ লগতো কৰক। মোৰ নাম্বাৰটো হ'ল 9101245252। আপোনালোকে জনাওক তাইক। এয়া মোৰ অনুৰোধ সকলোৰে ওপৰত। মই নমস্কাৰ জনাইছোঁ। প্ৰথমে আজি আমাৰ ছোৱালী পূজা বড়ো, তাই অৰ্চলা স্কুলত পঢ়ি আছে। বৰ্তমানলৈকে যোৱা 19 তাৰিখৰ পৰা তেওঁ আজিলৈকে নিৰুদ্দেশ হৈ আছে। তেওঁ যেনেকৈ সকলোৱে আমাৰ যিমান মানুহসকল আছে তেওঁলোকে যেন তেওঁ যদি কিবা কাৰণত যদি দেখা পায় তেওঁক আমি এই নম্বৰ দি আছোঁ, এই নম্বৰত যেন দেখিলে ফোন কৰি দিয়ে বা থানাত জনাই দিয়ে। এই কৈ পেলাই মই আপোনালোকক নমস্কাৰ কৰিছোঁ। ছোৱালীজনী সৰু বয়সৰ, গতিকে আমাক ছোৱালীজনী লাগে। চৰকাৰ সকলোকে অনুৰোধ কৰিছোঁ, চৰকাৰে সকলোকে অনুৰোধ কৰিছোঁ, গতিকে এই নম্বৰত যাতে কল কৰি দিয়ে যদি কিবা পায়। তেনেহ'লে মই কৈ আছোঁ নাম্বাৰটো 9101245252। এই নম্বৰত যাতে কল কৰে। তাই ঢেকিয়াজুলি অৰ্চলা স্কুলৰ ষ্টুডেণ্ট হয়, ক্লাছ 10ৰ ষ্টুডেণ্ট হয়। অহাকালিৰ পৰা এক্সামো আছে। তাইৰ এক্সামো আছে। তাইৰ নাম পূজা বড়ো। গতিকে ছোৱালীজনীৰ কাৰণে আমি হেৰি কৰি আছোঁ। কোনোবাই যদি নিছে বা ক'ৰবাত যদি তাই লুকাই আছে, আহিব লাগে। কোনোবাই যদি দেখাও পাইছে, আমাক কণ্টেক্ট কৰক, থানাতো যোগাযোগ কৰক, সহায় কৰক সকলোৱে, আমাক সহায় কৰক সকলোৱে। এয়া আপোনালোকৰ যিবোৰ অঘটন হৈ আছে যাতে অঘটন নহয়।